Hello everyone, welcome to Study for Change. Channel স্বাগতম জানাইছো। আজিৰ এই ভিডিঅ'টোত আসাম পুলিচ আৰু ডিএনৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট হোৱাকে কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যনবোৰ আহিথকা এক্সামৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট হ'ব। সো ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। আৰু এইটো হৈছে পাৰ্ট নম্বৰ 6। যদি কোনোবাই আগৰ ভিডিঅ'সমূহ চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আপোনালোকে চাব পাৰিব। বলক আজিৰ কুৱেশ্যন কেইটা আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হামৰেং কোনখন জিলাৰ মুখ্য কাৰ্যালয়? অপশ্যন দি আছে কাছাৰ, ডিমা হাছাও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ঘ, পশ্চিম কাৰ্বি আংলং। ৱেষ্ট কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যালয় হৈছে হামৰেং। এই কুৱেশ্যনটো 21 কাৰণ আগৰ ভিডিঅ'টোত 20টা কুৱেশ্যন দিয়া হৈছে, এইটো 21। নেক্সট কুৱেশ্যন, অভিযাত্ৰী উপন্যাসখনৰ ৰচক কোন? অপশ্যন দি আছে অৰুণ শৰ্মা, স্নেহা দেৱী, নিৰুপমা বৰগোহাঁই, চন্দ্ৰপ্ৰসাদ শইকীয়া। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ঘ, নিৰুপমা বৰগোহাঁই। তেখেতে অভিযাত্ৰী উপন্যাসখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, কোনজন অসমীয়া কবিক ধনী কবি বুলি পৰিচিত? অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ খ, বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱাদেৱ। তেখেতক ধনী কবি বুলি জনা যায়। আৰু কুৱেশ্যন পৰীক্ষাত আহি থকা দেখা যায়, সেইটো হৈছে প্ৰতিমাৰ খনিকৰ হিচাপে কাক জনা যায়? মনত ৰাখিব, চন্দ্ৰকুমাৰ আগৰৱালাদেৱক প্ৰতিমাৰ খনিকৰ বুলি জনা যায়। বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱাদেৱক ধনী কবি আৰু চন্দ্ৰকুমাৰ আগৰৱালাদেৱক প্ৰতিমাৰ খনিকৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, IIT গুৱাহাটী কিমান চনত প্ৰতিষ্ঠা হৈছিল? অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ খ, 1994 চনত IIT গুৱাহাটীখন প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত অসম বিধানসভাৰ তলৰ কোনটো সমষ্টি? অপশ্যন দি আছে মাজুলী, বিহপুৰীয়া, মাহমৰা, বোকাঘাট। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ক, মাজুলী। মাজুলী সমষ্টি হৈছে অসম বিধানসভাৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি। নেক্সট কুৱেশ্যন, কোনখন চহৰত অসমৰ প্ৰথম ষ্টেচন উদ্বোধন কৰা হৈছিল? অপশ্যন দি আছে গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, যোৰহাট। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ খ, ডিব্ৰুগড়। ডিব্ৰুগড় জিলাত অসমৰ প্ৰথমখন ৰেল ষ্টেচন উদ্বোধন কৰা হৈছিল। আৰু আপোনালোকে কমেণ্ট কৰি জনাব এই ডিব্ৰুগড় ৰেল ষ্টেচনখন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, 2023 চনত বাৰ্ষিক অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন দি আছে ডিব্ৰুগড়, লখিমপুৰ, নলবাৰী, মৰিগাঁও। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ খ, লখিমপুৰ। লখিমপুৰৰ নাৰায়ণপুৰত অসম সাহিত্য সভাৰ 2023 চনৰ বাৰ্ষিক সভাখন অনুষ্ঠিত হৈছিল। লগতে মনত ৰাখিব অসম সাহিত্য সভাখন প্ৰতিষ্ঠিত হৈছিল 1917 চনত আৰু প্ৰথমজন সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱাদেৱ। প্ৰথমজন প্ৰেছিডেণ্ট হৈছে পদ্মনাথ গোহাঁই বৰুৱাদেৱ 1917 চনৰ। নেক্সট কুৱেশ্যন, শিৱসাগৰ 1699 চনৰ পৰা আহোমৰ ৰাজধানী হৈ আছিলে কিমান চনলৈকে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ঘ, 1788 চনলৈকে। শিৱসাগৰ অসমৰ ৰাজধানী হৈ আছিলে 1699 পৰা 1788লৈকে। নেক্সট কুৱেশ্যন, দেওধানী নৃত্য কোন দেৱীৰ পূজাৰ লগত জড়িত? অপশ্যন দি আছে মনসা, কালী, দুৰ্গা, পাৰ্বতী। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ক, মনসা। মনসা দেৱীৰ লগত দেওধানী নৃত্য জড়িত হৈ আছে। নেক্সট কুৱেশ্যন, কোচবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন দি আছে নৰনাৰায়ণ, বিশ্বসিংহ, লক্ষ্মীনাৰায়ণ, বলিনাৰায়ণ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ খ, বিশ্বসিংহ। বিশ্বসিংহই কোচবংশটো প্ৰতিষ্ঠা কৰিছিল। লগতে মনত ৰাখিব কোচবংশটো প্ৰতিষ্ঠা হৈছিলে 1515ত। 1515 খ্ৰীষ্টাব্দত কোচবংশ বিশ্বসিংহই প্ৰতিষ্ঠা কৰিছিল। পৰীক্ষাত আৰু এটা কুৱেশ্যন সোধে যে বিশ্বসিংহ কাৰ পুতেক আছিলে? বিশ্বসিংহ হাৰিয়া মণ্ডলৰ পুতেক আছিলে। মনত ৰাখিব হাৰিয়া মণ্ডলৰ পুতেক আছিলে বিশ্বসিংহ। আৰু কোচবংশৰ শ্ৰেষ্ঠ ৰজা হৈছে নৰনাৰায়ণ। নৰনাৰায়ণ হৈছে কোচবংশৰ শ্ৰেষ্ঠ ৰজা। নেক্সট কুৱেশ্যন, হিমা দাসক কি নামেৰে জনা যায়? অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ খ, ধিং এক্সপ্ৰেছ। ধিং এক্সপ্ৰেছ হিচাপে হিমা দাসক জনা যায়। হিমা দাস দৌৰ খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, অসমীয়া কেলেণ্ডাৰত কোনটো মাহত 32 দিন থাকে? অপশ্যন দি আছে বহাগ, জেঠ, আহাৰ, কাতি। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ গ, আহাৰ মাহত। আহাৰ মাহত অসমীয়া কেলেণ্ডাৰত 32 দিন থাকে। নেক্সট কুৱেশ্যন, কোনখন চহৰত অৱস্থিত প্ৰাচীন মহাভৈৰৱ মন্দিৰ? যোৰহাট, তেজপুৰ, মঙ্গলদৈ, হাজো। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ খ, তেজপুৰ। তেজপুৰ চহৰত প্ৰাচীন মহাভৈৰৱ মন্দিৰখন অৱস্থিত। নেক্সট কুৱেশ্যন, কোন বছৰত কটন কলেজ স্থাপন কৰা হৈছিল? অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে
অপশ্যন নম্বৰ খ 1901 1901 চনত কটন কলেজ স্থাপন কৰা হৈছিল গুৱাহাটীত। নেক্সট কুৱেশ্যন, ৰাজ্যসভাৰ বাবে অসমৰ পৰা সৰ্বাধিক কিমানজন সদস্য নিৰ্বাচিত হয়? অপশ্যনকেইটাৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ খ 7 7জন সদস্য অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয় আৰু লোকসভালৈ 14জন 14জন নিৰ্বাচিত হয় লোকসভালৈ অসমৰ পৰা আৰু অসম বিধানসভাত মুঠ সদস্যৰ সংখ্যা হৈছে 126টা। মনত থাকিব ৰাজ্যসভালৈ 7, লোকসভালৈ 14, অসম বিধানসভাত 126। নেক্সট কুৱেশ্যন, কোনজন ৰাজনীতিবিদক অসমৰ লৌহ মানৱ বুলি জনা যায়? অপশ্যন দি আছে গোপীনাথ বৰদলৈদেৱ, তৰুণৰাম ফুকন, বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহা। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ গ বিষ্ণুৰাম মেধি। তেখেতক অসমৰ লৌহ মানৱ বুলি জনা যায়। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাই আটাইতকৈ দীঘলীয়া আন্তৰ্জাতিক সীমাৰেখা ভাগ কৰে? অপশ্যন দি আছে কাছাৰ, কৰিমগঞ্জ, ধুবুৰী, বাক্সা। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ গ ধুবুৰী। ধুবুৰী জিলাই অসমৰ আটাইতকৈ দীঘলীয়া আন্তৰ্জাতিক সীমাৰেখা ভাগ কৰে। অসমে দুখন ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰে, এখন হৈছে বাংলাদেশ আৰু এটা হৈছে ভূটান। তাৰে বাংলাদেশৰ লগত ধুবুৰীয়ে আটাইতকৈ ডাঙৰ বা দীঘলীয়া ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰে, সেইখন হৈছে 134 কিলোমিটাৰ। বাংলাদেশে ধুবুৰীৰ লগত 134 কিলোমিটাৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে। এই কুৱেশ্যনটো পৰীক্ষাত আহি থকা দেখা যায় যে অসমে কোন দুখন কাণ্ট্ৰিৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰে। মনত থাকিব বাংলাদেশ আৰু ভূটান। মনত থাকিব বি মনত থাকিলেই আপোনালোকৰ মনত থাকি যাব। নেক্সট কুৱেশ্যন, কোনখন ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ? অপশ্যন দি আছে সোৱণশিৰি, কামেং, মানস, ধনশিৰি। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ক সোৱণশিৰি। সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ জিলাৰ সংখ্যা কিমান? অপশ্যন দি আছে 30, 33, 34, 35। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ঘ 35। বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা হৈছে 35 আৰু লেটেষ্ট হৈছে শেষৰখন জিলা হৈছে তামোলপুৰ জিলা হৈছে লাষ্টৰখন 35 জিলা। আজিৰ এইকেইটা কুৱেশ্যন আছিলে। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।